তেখেতে সুধিছে যে আপোনাৰ মাটি সম্পত্তি আছেনে? তেখেতে কৈছে নাই। ল'ৰা ছোৱালী নাই। পেঞ্চন পায় নেকি? কিবা নাপায়। একদম উলিয়াইছে। তেখেতে হাত জোৰ কৰিছে, ভৰিত ধৰিছে, তাৰে পৰিচালকজনক কৈছিল যে মোক ৰাতিটো ৰাখক, নাৰাখিলে। আহি কোনোবা এটা পৰিয়ালত সেইটো ঘৰত কোনো নাথাকে, বাৰাণ্ডাত শুই আছিল। কোনোবা মানুহ এজনে দেখি তালাটো খুলি দিছে, ৰাতি বিচনাত আছে, ব্ৰেড আৰু পানী এবটল দিছে, সেই খাই ৰাতিটো থাকি পিছদিনা বৰপেটা আকৌ গুচি গৈছে। তাৰপিছত গম পাইছে নলবাৰীত এনেকুৱা মানুহ ৰাখা এটা ঠাই আছে। এনেকৈ আহি নলবাৰীত বিচাৰি আছিল, পোৱা নাছিল। কোনোবা খবৰ দিলে মোক, এনেকৈ আনিলোঁ। দুখ লগা কথা। গুৱাহাটীৰ এইবিলাক আছে, গুৱাহাটী বুলি নহয় আৰু ক'ৰবাত আছে। আচলতে সেইবিলাক ধনী মানুহৰ কাৰণে, যিবিলাকৰ ল'ৰা চাকৰি কৰে, বাহিৰত থাকে, ছোৱালী চাকৰি কৰে, বাহিৰত থাকে, বা পেঞ্চনাৰ, সেই মানুহখিনিৰ কাৰণে আছে। কিন্তু দেখা পাইছোঁ যে আশ্ৰয়হীন নিজা ভকাটো মানুহৰ কাৰণে নৰ্থ ইষ্টত ক'তো নাই। মই জনাত পেলাই দিয়া মানুহৰ কাৰণে ক'তো নাই। পেলাই দিয়ে পৰিয়ালে যেতিয়া আৱৰ্জনা বুলি ভাবে, বৃদ্ধ অৱস্থাত তেখেতে পায়খানা ধুব লাগিব, পেচাব ধুব লাগিব, ডেইলি বিচনাত পেচাব পায়খানা কৰে, তেতিয়া ল'ৰা ছোৱালীক নালাগে, বেয়া লাগে। আৰু চৰকাৰীভাৱেও হৈ উঠা নাই। এই চৰকাৰী মদতগ্ৰস্ত একাংশ NGO আছে, সেই NGOবিলাকেও কি কৰে, আপোনাৰ এনেকুৱা মানুহকে ৰাখে। কিন্তু ব্যক্তিগতভাৱেতো ক'তো নাই নৰ্থ ইষ্টত। আপোনালোকে চাগে নিশ্চয়কৈ জানিব। ব্যক্তিগত পকেটৰ পইচাৰে কষ্ট কৰি এই মানুহখিনি, যিখিনি আশ্ৰয়হীন মানুহ, তেওঁলোকক ভৰণ পোষণ, চিকিৎসা, অল এভৰিথিং ক'তো নাই আমাৰ এই অনুষ্ঠানৰ বাহিৰে। ভালকৈ কথা পাতিম, আপোনালোক আহিছে মতো অকণমান ৰেষ্ট লওক। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আটাইৰে ভাল হওক, বিহুৰ দিনত সকলোৰে মংগল হওক, কুশল হওক, সকলোৰে ঘৰবোৰ ভৰি পৰক, হাঁহিৰে ভৰি পৰক, তাকে কামনা কৰিছোঁ। প্ৰথমে মই কৈছোঁ, আশাৰ বালিচৰত হেজাৰ স্বপ্ন ৰচি যিমানেই বাস্তৱৰ মুখামুখি হওঁ, সিমানে আত্মবিশ্বাসেৰে মন ভৰি যায়, আৰু তেতিয়াই নতুনত্ব পোৱাৰ হেঁপাহেৰে আমি আগবাঢ়োঁ ভৱিষ্যতৰ ৰঙীন কল্পনাবোৰলৈ। আমি ৰঙীন কল্পনাবোৰলৈ আমি আগবাঢ়ি আছোঁ। সকলোৰে ঘৰবোৰ ভাল হওক, সকলোৰে ঘৰবোৰ হাঁহিৰে ভৰি পৰক, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকৰ বিশেষকৈ জয় জয় ময় হওক, তাকে কামনা কৰিছোঁ। প্ৰতিটো পৰিয়ালত আমাৰ ককা আইতা, বৃদ্ধ দেউতা মা সকলোৱে হাঁহিৰে থাকক। আৰু ঘৰত যাতে নিৰ্যাতনৰ সন্মুখীন নহয়। মোৰ আইতা আছে বা মোৰ ককা আছে, মোৰ দেউতা আছে, মোৰ মা আছে, আমি যাতে কোনো মা দেউতাক অশ্ৰদ্ধা নকৰোঁ, অপমান নকৰোঁ, সিহঁতে নিৰ্যাতনৰ সন্মুখীন নহয় তেওঁলোকে, সেই কথাটোত আমি সকলোৱে গুৰুত্ব দিব লাগে। আৰু বৃদ্ধ অৱস্থাত যাতে মোৰ ঘৰৰ কাষত কিবা হৈ আছে, মোৰ ঘৰৰ কাষত পৰিয়ালটোত তেনেকুৱা ঘটনা হৈ আছে, মই কিন্তু চাই আছোঁ, মই নীৰৱে চাই গৈছোঁ, সেইটো কিন্তু আমাৰ কাৰণে এটা বেয়া কথা। আমি নীৰৱে চাই থকাটো, কোনোবাই আমি যিবিলাক আজি ঘটনা দেখি আছোঁ, ধৰ্ষণ, হত্যা, অপহৰণ, এনেকুৱা ঘটনা ঘটিছে, মোৰ সন্মুখত এনেকুৱা ঘটনা এটা ঘটিছে, সমানে জগৰীয়া কিন্তু মই নীৰৱে লক্ষ্য কৰি আছোঁ। মই যদি প্ৰতিহত কৰাৰ চিন্তা নকৰোঁ, মই যদি বাধা দিয়াৰ চিন্তা নকৰোঁ, মই সমানে জগৰীয়া। মানুহৰ সন্মুখত নহ'লেও ওপৰৱালাৰ সন্মুখত হ'লেও মই জগৰীয়া হওঁ। যি মোৰ কাষত হৈ আছে, মোৰ সন্মুখত হৈ আছে, মই নীৰৱে আছোঁ। এইটো সকলোৱে লক্ষ্য ৰাখক। আপোনালোকে সকলোৱে সচেতন যুৱক, সচেতন ছাত্ৰ ছাত্ৰী, আপোনালোকে লক্ষ্য ৰাখক যাতে কোনো মা দেউতাই নিৰ্যাতনৰ সন্মুখীন নহয়, কোনো মা দেউতাক নিৰ্যাতন কৰি যাতে কোনো পুত্ৰ বোৱাৰী বা তেওঁলোকৰ আত্মীয়ই পেলাই দি আহিবলগীয়া সেনেকুৱা ঘটনা নহয়। আৰু মোৰ এটা অনুৰোধ আপোনালোকলৈ, যে এজন মজিবুৰে কিয় কৰিব লাগে, আমি সকলোৱে লগ হৈ নিজৰ গাঁওখনত, নিজৰ চুবুৰীটোত আমি নিজে নিজে কৰিব পাৰোঁ, নিজৰ অঞ্চলটোত নিজে নিজে কৰিব পাৰোঁ। আমি চাৰিজন ল'ৰা লগ হৈ আমি গাঁওখনত বা চুবুৰীটোত আমি কি কৰিব পাৰোঁ, কোনোবা যদি মানুহ আশ্ৰয়হীন হৈছে, নিৰ্যাতনৰ সন্মুখীন হৈছে, ভোকত থাকিবলগীয়া হৈছে, সেই মানুহখিনিক আমি ব্যৱস্থা কৰিব পাৰোঁ। আমাৰ নামঘৰৰ মাটি আছে, আমাৰ মছজিদৰ মাটি আছে, মন্দিৰৰ মাটি আছে, এনেই পৰি আছে। কোনোবা এটা পৰিয়াল, তেওঁলোকৰ ঘৰ নাই, দুৱাৰ নাই, কোনো চোৱা মানুহ নাই, তেওঁলোকক যদি আমি অকণমান সহায় কৰিব পাৰোঁ, গাঁৱৰ চাৰিজন ল'ৰাই ইচ্ছা কৰিলে গাঁৱতে পইচা তুলি তেওঁলোকক অকণমান হেল্প কৰিব পাৰে, আমি নকৰোঁ। সেই মানসিকতা সকলোৰে গঢ় লৈ উঠক। আমি লগ হৈ প্ৰতিটো গাঁৱত এনেকুৱা যদি কোনোবা মানুহ নিৰ্যাতনৰ সন্মুখীন হয় বা ভোকত থাকিবলগীয়া হৈছে বা আশ্ৰয়হীন হৈছে, তেওঁলোকক আশ্ৰয়ৰ ব্যৱস্থা কৰিব পাৰোঁ। গাঁৱৰ পৰা প্ৰতিজন মানুহৰ 100 টকাকৈ তুলিলেও সেই পৰিয়ালটো বছৰ চলিব পাৰে, বা কোনোবা এজন মানুহ, বৃদ্ধ মানুহ, তেওঁলোক চলিব পাৰে। আমি সেইখিনি কৰোঁ আহক, আৰু সকলোৱে বুজি উঠোঁ আচলতে মানৱীয়তা কি। আমি কি কৰিছোঁ, আমি ভাল পোচাক এযোৰ পিন্ধি গৈছোঁ, কোনোবা ঠেলা চলাই গৈ আছে, বোকাত পৰিছে, আমি হাঁহিছোঁ,
সেইটো নকৰি আমি বগাৰ পৰা তেওঁক তুলি দিয়াৰ কাৰণে চিন্তা কৰোঁ আহক, তেওঁ জীয়াই থাকক। তেওঁ যদি সেই ঠেলাখন সিদিনা বগাৰ পৰা তুলিব নোৱাৰে, তেওঁ ঘৰলৈ গধূলিৰ কাৰণে এসাঁজ যি খাদ্য, সেই খাদ্যখিনি নিব নোৱাৰিব। আমি সকলোৱে এই কথাখিনি চিন্তা কৰোঁ। আমি মানৱীয়তাৰ হকে জয়গান মুখেৰে গালে নহ'ব, হাতে কামে গাওঁ আহক। আমি সকলোৱে একেলগ হৈ এখন মানৱ, আমাৰ যি চলি আছে মানৱতাহীন পৃথিৱী এখন, এই মানৱতাহীনৰ বিপৰীতে মানৱতাবোধ পৃথিৱী এখন আমি গঢ়ি তোলোঁ। আৰু আপোনালোকৰ দৰে যুৱ প্ৰজন্মই সেই কাম কৰিবলৈ সক্ষম হ'ব। আমাৰ মাজত যি ঘৃণাৰ ভাৱ জন্মিছে, আজি চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক একাংশ দল সংগঠনে আমাৰ মাজত ঘৃণাৰ ভাৱ বিয়পাই দিছে ছ'চিয়েল মিডিয়াত। আপুনি খুলিলেই দেখিব যে মানুহে মানুহক কেনেদৰে ঘৃণা কৰিছে। ভূপেন দাই যিদৰে কৈছিল মানুহে মানুহৰ বাবে গাইছিল, তেখেতে মানুহে মানুহৰ বাবে আমি কৰিব লাগিব, মানুহৰ হকে আমি কৰিব লাগিব, তেতিয়াহে আমাৰ এই সমাজখন থাকিব, আমাৰ এই পৃথিৱীখন থাকিব, আমি অসমীয়া বুলি অস্তিত্ব থাকিব, নহ'লে আমি অসমীয়া বুলি একোৱেই নাথাকিব। আজি যি আমাৰ দুৰ্যোগপূৰ্ণ সময়, আমাৰ অসমতে অসমীয়া ভগনীয়া, ভূপেন দাই কোৱাৰ নিচিনা অসমতে অসমীয়া ভগনীয়া হ'ব বুলি যি কৈছিল সংকটপূৰ্ণ মুহূৰ্তত, আপোনালোকৰ দৰে ডেকা যুৱচামে আমি প্ৰতিৰোধ কৰিব লাগিব। আমি এই যি অসমীয়াৰ সংকটপূৰ্ণ মুহূৰ্ত, অসমীয়া বুলি অস্তিত্ব কিছুদিন পিছত নাইকিয়া হোৱাৰ এটা যি সময় আহি পৰিছে, সেই সময়খিনি আমি মষিমূল কৰিব লাগিব। আমি ওলাই আহিব লাগিব। আমি যেনেকৈ ওলাই আহিছে সেনেকৈ যুদ্ধংদেহীভাৱে কাম কৰিব লাগিব। মানুহৰ বাবে, মানৱৰ বাবে, মানৱতাৰ বাবে কাম কৰক। আপোনালোকৰ জয় নিশ্চিত, জয় জয়ময় হ'ব। প্ৰত্যেকৰ ঘৰখন ভাল হওক। আৰু এই বিহুৰ বতৰত আটাইকে মোৰ ফালৰ পৰা আমাৰ শান্তিনিবাস অনাথ আশ্ৰম, শান্তিনিবাস বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। তাৰ লগে লগে আমাৰ শান্তিনিবাস বৃদ্ধাশ্ৰম আৰু শান্তিনিবাস অনাথ আশ্ৰমৰ দুটা কথা ক'ম যে এতিয়ালৈকে আমি 377গৰাকী মানুহ উদ্ধাৰ কৰিছোঁ, বিভিন্ন ঠাইত পেলাই দিয়া মানুহ। আপোনালোকে জানি সুখী হ'ব যে নলবাৰীয়ে নহয়, অসম নহয়, নৰ্থ ইষ্টত আশ্ৰয়হীন নিৰ্যাতিত ভকাতুৰ মানুহৰ কাৰণে কোনো এনেকুৱা স্থান নাই, কোনো এনেকুৱা ৰখা ঠাই নাই, চৰকাৰীভাৱে হওক হোৱা নাই। মই ব্যক্তিগতভাৱে আচলতে আমি নোৱাৰোঁ কিয়, মই সেইটোত আছোঁ। নোৱাৰাৰ কোনো কাৰণ নাই, আমি ইচ্ছা কৰিলে চব পাৰোঁ। মই অকলে মই কষ্ট উপাৰ্জিত পইচাখিনিৰে মই এই যুদ্ধখন চলাই আছোঁ। 377গৰাকী মানুহক মই ট্ৰিটমেণ্ট কৰিছোঁ। 377গৰাকী মানুহক উদ্ধাৰ কৰি ট্ৰিটমেণ্ট কৰি অৱশেষত আমাৰ এই আশ্ৰয়স্থলীলৈ লৈ আহিছোঁ। আৰু পাৰ্যমানে যেতিয়ালৈকে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ নহয় তেতিয়ালৈকে ইয়াত ৰাখিছোঁ। তাৰপিছত যোগাযোগ হোৱাৰ পিছত 333গৰাকী আশ্ৰয়হীন নিৰ্যাতিত ভকাতুৰ লোকক, বৃদ্ধ বৃদ্ধা, শিশু, যুৱক যুৱতী, কিশোৰী, মেণ্টেলি আক্ৰান্ত, আচলতে এই মানুহখিনি 333জনমান পৰিয়ালক ৰিটাৰ্ণ দিছোঁ। মোৰ উদ্দেশ্য ৰাখি থোৱা নহয়, কাৰোবাৰ দেউতা মা, কাৰোবাৰ ককা আইতা মই ৰাখি থোৱাৰ অধিকাৰ নাই মোৰ, আৰু মোৰ উদ্দেশ্যও নহয়। কিন্তু তেওঁলোকৰ পৰিয়ালৰ মানুহ যোগাযোগ নোপোৱালৈকে, তেওঁলোকে নিনিয়ালৈকে মই চাম। মই আপোনালোকক দুখেৰে কওঁ যে এনে এজন মানুহ পাইছিলোঁ, ওদালগুৰিৰ মানুহ, তেওঁ আমাৰ ইয়াত আছিল। 4 মাহ পোক চাফা কৰিছোঁ, মই নিজ হাতে মই পোক চাফা কৰিছোঁ সেই মানুহজনক। আচলতে দুখ লাগে, জীয়াই থকা মানুহৰ গাত মুখেৰে ক'ব বেয়া লাগে, কিন্তু উপায়টো নাই। সেইখিনি তেওঁ আমাৰ নিচিনাই মানুহ। তেওঁ যেতিয়া উঠিব নোৱাৰা হৈছে, বিচনাৰ আলহী হৈছে, তেতিয়া নিজ হাতেৰে মই এই দুখন হাতেৰে 4 মাহ তেওঁক পোক চাফা কৰি দিছোঁ। দেখিলে ভিডিঅ'বিলাক দেখিলে আপোনাৰ গা শিয়ৰি উঠিব, কি ইমান বেয়া লাগে, দুখ লাগে। সেই কোনোবা পুত্ৰ আছে, জীয়েক আছে বা পত্নী আছে বা কোনোবা আত্মীয় আছে, তেওঁলোকে পেলাই দি গৈছে ৰাস্তাতে। এনেকুৱা অলেখ ঘটনা আছে যিবোৰ ক'লে আজি নহয় দুদিনতো কোৱা শেষ নহ'ব। এই 377টা জীয়া কাহিনী সঁচাকৈ দুখ লাগে। তাৰ ভিতৰত এই 377ৰ ভিতৰত 333গৰাকী অলৰেডি ৰিটাৰ্ণ কৰিছোঁ। তাৰ ভিতৰতে আছিল 13গৰাকী শিশু, তাৰে 12গৰাকী পৰিয়াল আত্মীয়ক চমজি দিছোঁ। এতিয়াও এগৰাকী শিশু আছে যিগৰাকীৰ পিতৃ পৰিচয় নাই। জন্মৰ সময়ৰে পৰা, জন্মৰ আগৰে পৰা তেওঁ ভবা মাতৃক আমি লালন পালন কৰিছিলোঁ, মেডিকেলে দিছিলে আমাক। তাৰপিছতে শিশুগৰাকী জন্ম হ'ল। শিশুগৰাকী আমাৰ তাত মাতৃগৰাকী 2 মাহ থকাৰ পিছতে জন্ম হ'ল। জন্ম হোৱাৰ পিছত সেই মাতৃগৰাকী ববা কলা মাতৃগৰাকী একো নাজানে নুশুনে, দেখা পাই ক'ৰবাত 45 দিন ICUত ৰাখি 6 মাহ কেৱল কিনা গাখীৰ খুৱাই, মাতৃ গাখীৰ নাপালে, পিতৃ পৰিচয় নাই। এই এতিয়া ডাঙৰ হ'ল, আপোনালোকে দেখিছে চাগে। এই কণমানি। তাৰপিছত 21গৰাকী
বৃদ্ধ ককা আইতা মৰিলে আমাৰ এই সময়ছোৱাত আমাৰ এই যুদ্ধখনৰ সময়ছোৱাত 21 গৰাকী মৰাৰ পিছতো তেওঁলোকৰ পৰিয়ালক খবৰ দিয়া হৈছিল, তেওঁলোকক মাতি অনা হৈছিল, তেওঁলোকে কিন্তু পিতৃ বা মাতৃক চম্জি নল'লে। খুব দুখৰ কথা, যিগৰাকী পিতৃ যিগৰাকী মাতৃয়ে ইমান কষ্ট কৰি মোৰ দৰে আমাৰ এই যুৱকসকলক সেইসকল অধম পুত্ৰ কন্যাক জন্ম দিছিল, সেইগৰাকী বৃদ্ধ পিতৃ মাতৃ বৃদ্ধ হোৱাৰ পিছত এতিয়া বিচনাৰ আলহী হৈছে, তেতিয়া পেলাই দি আহিছে। আৰু মৰাৰ পিছতো যিখিনি শেষ সন্মান দিব লাগে, যিখিনি মৃতকক আমি শেষ সন্মান দিব লাগে, সেই সন্মান দিয়াৰ পৰাও তেওঁলোক আঁতৰি আহিছে। খুব দুখ লাগে। আচলতে আমি মানুহ হৈ আছোনে, নিজকে প্ৰশ্ন হয় কেতিয়াবা, আমি মানুহ হৈ আছোনে? যিগৰাকী মাতৃ বা পিতৃক আমি যাৰ পৰা জন্ম লৈছিলোঁ, যাৰ পৰা আমি আখৰ শিকিছিলোঁ, যাৰ পৰা আমি পৃথিৱীখন দেখিছিলোঁ, ডাঙৰ মানুহ হ'বলৈ শিক্ষা লৈছিলোঁ, সেই পিতৃ বা মাতৃক বৃদ্ধ অৱস্থাত আমি ৰাজপথ ফুটপাথ বা কোনোবা গছে গছ পেলাই আহিছোঁ। খুব দুখ লাগে। এই 21 গৰাকী আমাৰ ইয়াত থকা মুহূৰ্তত, আমাৰ আশ্ৰয়স্থলীত থকা মুহূৰ্তত 21 গৰাকীৰ মৃত্যু হ'ল। তাৰে 13 গৰাকী মই নিজ হাতে মুখাগ্নি কৰিছোঁ, যিটো পুত্ৰ মৰ্যাদা। দুখ লাগে যে আজিৰ এই সমাজখনত, আজিৰ বিবেককামী সমাজখনত, আজিৰ দুখ লগা সময় যে জাত পাতৰ সময় সমাগত কৰিছে একাংশই। আমি যে মানুহ, সেই মানুহ শব্দটো পাহৰি কোনো হিন্দু, কোনো মুছলমান, কোনো খ্ৰীষ্টান, কোনো জৈন, বুদ্ধ এই কামত লাগি আছে একাংশই। সেই সময়ছোৱাত মানুহ কি, সেই মানুহ আচলতে কোন দিশে আগবাঢ়িছে, আমি কোনফালে আগবাঢ়িছোঁ, মানৱতা কোন দিশে, সেই বস্তুবোৰ জনাৰ কাৰণে আমি সেইসকলক, যিসকলে আমাৰ সমাজখন বিপথে পৰিচালিত কৰিব বিচাৰি, তেওঁলোকক আমি ইয়ালৈ মাতিছোঁ। মই ইছলাম ধৰ্মী লোক, কিন্তু মই 13 গৰাকী মানুহ হিন্দু ধৰ্মৰ ৰীতিমতে মই মুখাগ্নি কৰিছোঁ। বঢ়িয়া। আজি এনেধৰণৰ কথা বতৰা আমাৰ সমাজত বিশৃংখলতা কৰিব বিচাৰি আহিছে বিভিন্ন সময়ত। দুখ লাগে। আমি এইবিলাক কথা ক'লে বা শুনিলে দুখ পাওঁ যে আমি মানুহৰ হকে যুদ্ধ কৰি আছোঁ এখন, মানৱতাৰ হকে যুদ্ধ কৰি আছোঁ এখন, আৰু একাংশই কি কৰি আছে, আমাৰ সমাজখন ভাঙি চুৰমাৰ কৰি পেলাব। আশ্ৰয়হীন মানুহখিনিৰ ওচৰত আপোনালোকো থিয় দিছে যে আমিও আছোঁ, থিয় দি কৈছে আমিও আছোঁ। আমি নিশ্চিতভাৱে মানুহ